একাপ চাহ বুলি ভাবিছে নি? চাহ বুলি ভুল নকৰিব দেই। এইটো এটা হৈছে শৰীৰৰ বাবে উপযোগী এবিধ ঔষধ। বহুত ভাল কামত আহে। কি কামত আহে আৰু কি হয় আহকচোন চাওঁ। এইখিনিত মই লৈছোঁ কেঁচা হালধি। কেঁচা হালধিখিনি মই ভালকৈ বাকলি এৰুৱাই ধুই লৈ এইখিনি পেষ্ট বনাই ল'লোঁ। তাৰ বাবে মোক লাগিব এক গুড়। এই গুড়খিনি মই মিহি মিহিকৈ হালধিৰ লগতে কাটি লৈছোঁ। হালধি যিহেতু তিতা সেইকাৰণে অলপমান মিঠাটো সৰহকৈ দিব, নিজৰ আন্দাজত দিব। মিক্সিৰ জাৰটো ধুই পেলাই মই তাতে অলপমান পানী দি দিলোঁ। গেছতে এখন পেন পাতিছোঁ, তাতে মই এইখিনি মই ইয়াত ঢালি দিলোঁ। পানী আৰু অলপমান দিব লাগিব, কাৰণ অলপ সিজিব লাগিব হালধিখিনি। এয়া অলপ পানী দি দিব, পনীয়াই কৰিব। তাতে দুখিলামান তেজপাত আৰু কেইডোখৰমান ডালচেনি দি দিলোঁ। তাৰপৰা এইখিনি ভাল ধৰণে এতিয়া উতল আহিব দিছোঁ। মই কেঁচা হালধি ডাইৰেক্ট ৰাতিপুৱা পিচি পেলাই খাওঁ, কিন্তু এইদৰে সিজাই খোৱা নাছিলোঁ। মোৰ এই বোৱাৰীৰ মাকৰ পৰা মই কামটো শিকিলোঁ। চাই ভাল লাগিল দেখি তাকে ভিডিঅ' এটা বনালোঁ। বোলো সাঁচি ৰাখোঁ ভৱিষ্যতো কাৰোবাৰ কামত আহিব বুলি। গেষ্ট্ৰিকৰ কাৰণেও বহুত ভাল দৰৱ এটা, ৰাতিপুৱা খালী পেটত খাব লাগে। আৰু যিবিলাক মানুহৰ কেঁচুৱা জন্ম হয় তেওঁলোকে ৰাতিপুৱা সময়ত ফুৱাই খাব লাগে চাহৰ দৰেই। তেতিয়া তাৰমানে তেওঁলোকৰ তেজ পৰিষ্কাৰ হয়। উতল অহাৰ পাছত মই এইখিনি এতিয়া অফ কৰি থ'ম। ৰাতিপুৱা খালী পেটতে ইয়াৰ আধা কাপ ল'ব, বাকী আধা গৰম পানী ঢালি দিব। এবাৰ ভালকৈ মিক্স কৰি ল'ব। এইখিনি আপোনাৰ খোৱাৰ উপযোগী হৈ গ'ল।